हेलो स्टूडेंट आईएसटेक आसामर आईएसटेक आसाम चैनल तुम्हारा स्वागतम जानालो मैं आईएसटेक आसाम चैनलर एजन एडुकेटर हूँ और मैं जोरहाट मेडिकल कलेजत एमबीबीएस कर काइले जेहेतु तुम्हारा एसएलसी एग्जाम आसे तो मोर लगत कलिग बिलाके केनेके सिहते 80% 90% एसएलसी एग्जामत माने मार्क्स लै आहिसिले आरो সিহঁতে এবাৰতে কোনোবাই তোমাৰ নিট ক্লিয়াৰ কোৱালিফাই কৰি এমবিবিএছত আহিছে কোনোবা তোমাৰ এবাৰ বা দুবাৰতে আহিছে তো তাহাঁতৰ পৰা তোমালোকে কিছুমান পৰামৰ্শ ল'ব পাৰিবা আৰু এইবিলাক ট্ৰিক্স কিবা কিছুমান দিব আৰু এইবিলাক ইউজ কৰিব পাৰিবা কাইলি এক্সামত সবে পঢ়ি আছে দেখোন পঢ়ি আছে ইহঁতে পঢ়া নাই ইহঁতে চাহ খাই আছে দে বিপুল কালি তো এইচএসএলসি এক্সাম হয় জুনিয়ৰ বিলাকক কিবা ক'ব বিচাৰা নেকি মজা লাগিব ক কালি তোমালোকৰ লাইফৰ প্ৰথমটো গুৰুত্বপূৰ্ণ এক্সাম হয় তো গোটেই বছৰ পঢ়িলা ভালকৈ পঢ়িলা বহুত কষ্ট কৰিলা কিন্তু শেষৰ টাইমত অলপ ৰেষ্ট ল'বা কালি আজিৰ কাৰণে ৰেষ্ট লৈ লোৱা আজি মানে ইমান মাথাটোক প্ৰেছাৰাইজ নকৰিবা আৰু ইমান ট্ৰমাত নযাবা মানে ভালকৈ আজি টোপনিটো ভালকৈ ল'বা 8 আৱাৰ্ছত মিনিমাম 8 আৱাৰ্ছ টোপনি ল'বা আৰু কালি ভালকৈ চাই এক্সাম লিখিব লাগে অল দ্য বেষ্ট কালিৰ কাৰণে এইখিনিয়ে থাকে জুনিয়ৰ ফালৰ বিলাকৰ পৰা থেংক ইউ বাকী মহচিন আৰু হিমাংশু কিবা নতুন এড কৰিব বিচাৰা নেকি আৰু কথাবিলাকৰ আইটিএকল তো বিপুলে তোমালোকক উপদেশবিলাক দিলেগে তো কালি তোমালোকৰ মানে এটা ডাঙৰ পৰীক্ষা হ'বলৈ গৈ আছে তো এংজাইটি হোৱাটোতো সেইটো মানে হ'বই তো তোমালোকে কালি ভালকৈ লিখিবা ভালকৈ নিজৰ মানে মাথাত যিবিলাক আহে ভালকৈ উপস্থাপন কৰিবা মেইন পইণ্টবিলাক লিখিবা এতিয়া হৈ যাব ঠিক তো কালিৰ কাৰণে শুভেচ্ছা থাকিল এইখিনিয়ে আৰু बढ़िया तुम्हें मोहसिन भाई लोग बहन लोग जो भी है जूनियर्स भाई थोड़ा ध्यान से पढ़ के जाना अभी तो पढ़ने का टाइम ही नहीं है जितना पढ़ा है उतना अभी रिवाइज करो रिवाइज करते जाओ एंग्जाइटी ये सब बिल्कुल मत लेना बिल्कुल टेंशन मत लेना जो होना है वो तो हो ही जाएगा जो तुम्हारे कंट्रोल में है उसको कंट्रोल करो जो कंट्रोल में नहीं है उसको तो कुछ कर नहीं पाओगे तुम लिख सकते हो मार्क तो एग्जामिनर देगा तो तुम अपने तरफ से बेस्ट लिखने का कोशिश करो और बाकी तो छोड़ दो एग्जामिनर पे बढ़िया भाई ইয়াৰ পইণ্ট বিলাক মোৰো ভাল লাগিছে আই এগ্ৰি উইথ হিম প্ৰসাদ কোৱা তুমি কিবা ক'ব বিচাৰা তো কোৱা ই চোৱা এইটো পলাইছে ই চোৱা ই কি ডক্টৰ বনিব পলাইছে নাই হ'ব বাদ দে প্ৰশান্তে ক'ব প্ৰশান্ত কোৱা মই বেছি একো নকওঁ খালি কালি টেনচন ফ্ৰী হৈ এক্সাম দিব অল দা বেষ্ট কিবা এটা কোৱা থেংক ইউ প্ৰশান্ত ভাই চলো ऑल द बेस्ट কালিৰ কাৰণে এইটো হৈ গ'ল চিন্ময় এইটো হৈ গ'ল আমাৰ বাইজিত বাহাৰ চিন্ময় কৰ্মী মোহাম্মদুল এতিয়া মোহাম্মদুলৰ বাৰী মোহাম্মদুল আমাৰ মেইন মানুহ ভালদৰে পঢ়িবা যিবিলাক পঢ়িছিলা আগতে সেইবিলাকে আজি মানে ৰিভাইজ কৰি থাকিবা নতুন কিবা নপঢ়িবা সেইবিলাকে পঢ়িবা বাৰে ৰিকল কৰিবা আৰু তোমালোকে নিজৰ ফালৰ পৰা 100% দিবা বাকি এক্সামিনাৰে লাগ ভাল থাকিলে ভাল মাৰ্ক আহিব আৰু যদি কিবা এটা লাগ বেয়াও থাকে তেনেহ'লে মানে পাছ হৈ যাব কোনো কেছ নাই 100% দিবা নিজৰ ফালৰ পৰা এটেন্টিভলি গোটেইখিনি আনসাৰ সলভ কৰিবলৈ চেষ্টা কৰিবা আৰু যেতিয়া লিখিবা তেতিয়া মানে তোমাৰ মানে কটাকটি নকৰিবা ভালদৰে প্ৰতিটো ওয়াৰ্ড নিজৰ ভালদৰে ভাবি চিন্তি লিখিবা হেইটোৱে তাকে আৰু অল দা বেষ্ট ঠিক আছে এটা মোহাম্মদুলে আমাক কৰি দিব আমি সবাই একে লগত অল দা বেষ্ট কৰি দিম সবাই যা এই বিশ্বনাথ কিবা এটা কোৱা কেমেৰামেন কিবা এটা কোৱা ऑल द बेस्ट गाइस ভালকে দিবা বেছি টেনশন নলবা একদম ভাল হ'ব এইটো 96% আহিছিলে হয় তই কেনেকে লিখিছিলি কৈ দে হয় ক কিবা এটা কেনেকে লিখিছিলে 95% আহিছিলে তোমাৰ লিখা মানে ভালকৈ লিখিব লাগে মেইন পইণ্টবিলাক লিখিব লাগে ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ লিখিলে এনেও মানে এক্সামিনাৰে মানে এই ইমান ইহঁতে বহুত টেনচন দি আছে এইবিলাক টেনচন তোমালোকে এতিয়া ৰিকল যদি কৰিব বিচাৰা তো কৰি থাকা আৰু গান চান শুনি কিনে একদম চিল কৰা কালি ৰাতিপুৱা জলদি উঠিবা অলপমান চাই ল'বা পৰীক্ষা দিবা হয় সেইটোৱে কৰিবা মিঠা খাই কিনে যাবা মিঠা চকলেট यस एग्जैक्टली
কালদৰে ভালকে যাবা একদম ধুনীয়াকে মানে বেছি টেনশ্যন নল'বা ফ্ৰেছ হৈ যাবা বেছি মানে হেৰি কৰিব নালাগে ৰাতিলৈকে থাকিব নালাগে জলদি হৈ যাবা নহ'লে বেছি প্ৰেছাৰ হৈ যাব টেনশ্যন হৈ যাব একদম কালিৰ দিন মানে তেনেকৈ হ'ব নালাগে আৰু একদম ফ্ৰী হৈ যাব লাগে জলদি কৰিবা